ভাৰতবৰ্ষ চিৰকালে ধৰ্মনিৰপেক্ষ এখন দেশ হোৱা বাবে আমাৰ সংবিধান সভাই ভাৰতবৰ্ষৰ সভ্যতাৰ মূল ভেটিটোকে আমাৰ সংবিধানত প্ৰদৰ্শন কৰিছিল আৰু ন্যায়ৰ আধাৰত এখন সমাজ নিৰ্মাণৰ পোষকতা কৰিছিল। যদি বিশ্বৰ ইতিহাস আমি চাবলৈ যাওঁ, যতে সংবিধান ৰচনা হৈছে, যিটো ধৰ্মৰ লোক সেইখন সংবিধান সভাত বেছিকৈ আছে, সেইখন সংবিধান সেই ধৰ্মৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ভাৰতে এখন ব্যতিক্ৰমী দেশ, য'ত 90% এটা ধৰ্মৰ সদস্য থকাৰ পিছতো সাহসেৰে ভাৰতৰ সংবিধানখনক ধৰ্ম নিৰপেক্ষ কৰা হৈছিল। আজি যদি আমি সমসাময়িক বহু কেইজন আমাৰ ৰাষ্ট্ৰৰ ফালে চাওঁ, বহু দূৰলৈ নগৈ যদি ভাৰতৰ পৰা সৃষ্টি হোৱা আন দুখন দেশলৈ চাওঁ, ভাৰতৰ সভ্যতাৰ ভিত্তিত বা অখণ্ড ভাৰতৰ পৰা দ্বিখণ্ডিত হোৱাৰ পিছতো পাকিস্তান আৰু বাংলাদেশৰ সংবিধান ধৰ্মৰ আধাৰত নিৰ্মাণ কৰা হৈছে। কিন্তু ভাৰতবৰ্ষত সংবিধান সভাত ধৰ্মৰ আধাৰত সংবিধান নিৰ্মাণ কৰাৰ সুযোগ থকাৰ পিছতো ভাৰতীয়সকলে সংবিধানক ধৰ্ম নিৰপেক্ষ হিচাপে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। আৰু এনে ব্যতিক্ৰমী কাম ভাৰতীয় সভ্যতাৰ শক্তিৰ কাৰণে কৰাৰ বাবে আমাৰ সংবিধান সভাই সক্ষম হৈছিল। আমি সকলোৱে জানো যে ভাৰতীয় সভ্যতা, সনাতন সভ্যতাৰ মূল মন্ত্ৰটোৱে আছিলে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুখ ভাগ ভৱেৎ ওম শান্তি ওম শান্তি ওম শান্তি। আৰু এই মূল মন্ত্ৰটোৰে ধাৰণাটো সংবিধানত প্ৰদৰ্শিত হৈছিল। আৰু সেইকাৰণে আমি এটা কথা সদায় স্পষ্ট হৈ থাকিব লাগে যে ভাৰতৰ ধৰ্ম নিৰপেক্ষতা ৱেষ্টাৰ্ণ কনচেপ্ট নহয়। ভাৰতৰ ধৰ্ম নিৰপেক্ষতা ভাৰতৰ 5000 বছৰৰ সভ্যতা আৰু সংস্কৃতিৰ সাৰ, বা দিছ ইজ দ্য আউটকাম অফ দ্য চিভিলাইজেশ্যনেল এফৰ্ট, and we have not imported the word secularism from the western countries. আৰু সেই কাৰণে সংবিধান সভাত ডক্টৰ B.A. আম্বেদকাৰে ধৰ্ম নিৰপেক্ষ শব্দটোৰ বিৰোধিতা কৰিছিল। কাৰণ ধৰ্ম নিৰপেক্ষ বা সেকুলাৰ শব্দটো লিখাৰ লগে লগে এনেকুৱা এটা ধাৰণাৰ সৃষ্টি হ'লতেন যেন ভাৰতবৰ্ষখন 1949 চনৰ পৰাহে ধৰ্ম নিৰপেক্ষ হৈছে। দৰাচলতে 5000 বছৰৰ পৰাই ভাৰতে বিশ্ব শান্তিৰ পোষকতা কৰিছিল। 5000 বছৰৰ পৰাই ভাৰতবৰ্ষই সকলো ব্যক্তিৰ সুখ শান্তি কামনা কৰিছিল। আৰু সেইকাৰণে ডেলিবাৰেটলি সেই সময়ত সংবিধান সভাই কৈছিল যে আমাৰ সভ্যতাই ধৰ্ম নিৰপেক্ষ, আমি কাকো ধৰ্ম নিৰপেক্ষ বুলি নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। কাৰণ আমি ধৰ্ম নিৰপেক্ষ সভ্যতাৰে আমি এখন সমাজ, আৰু ই 5000 বছৰৰ পৰা অহৰহভাৱে চলি আছে। যি কি নহওক 76 চনত ধৰ্ম নিৰপেক্ষ শব্দটো আহিলেও আমি সদায় এটা কথা মনত ৰাখিব লাগে যে আমাৰ ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটো পশ্চিমীয়া কনচেপ্ট নহয়। আমাৰ ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটো হ'ল ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ লগত জড়িত, আৰু ই আমাৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত।